প্ৰেছ মিটত আমাৰ লগত উপস্থিত আছে আমাৰ মাননীয় কাৰ্যবাহী বিষয়া শ্ৰীযুত নৱাজ কুমাৰ দাস ডাঙৰীয়া আৰু আমাৰ লগত আছে 1 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ গৌতম দত্ত ডাঙৰীয়া আৰু আছে আমাৰ অফিচিয়েল হেড এছিষ্টেণ্ট সিদ্ধুৰাম কলিতা। মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি ইয়াত উপস্থিত থকাৰ কাৰণে। আজি প্ৰেছ মিটত একদম সৰু কথাৰ কাৰণে আমি আগবাঢ়িছোঁ আপোনালোকক জনাবলৈ কাৰণে। এইটো আজি সকলোৱে জানে এতিয়া ডিজিটেলাইজ যুগ চলি আছে। ডিব্ৰুগড় মিউনিচিপালিটি বৰ্ডৰ ৱেবছাইট এটা আছিলে, এইটো কিন্তু ৱেবছাইটটো কাৰ্যকৰী হোৱা নাছিলে। আমি এটা ৱেবছাইট এটা আজিৰ পৰা আৰম্ভ কৰিম আৰু আৰম্ভণিতে এই ৱেবছাইটটোৰ ফিচাৰবোৰ অলপ কম থাকিব আৰু আমাৰ মেইন আজি এতিয়া ষ্টাৰ্ট কৰা আচল উদ্দেশ্যটো হৈছে আমাৰ সকলোৱে জানে ভেণ্ডিং জ'ন ডিব্ৰুগড়ৰ প্ৰব্লেম হৈ আছে। এই ভেণ্ডিং জ'নৰ যিজন আছে ব্যৱসায়ীসকলক সকলোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন কৰিলেহে যে তেওঁলোকে পাব তেনেকুৱা নহয়, ইয়াৰ ৱেবছাইটত গোটেইখিনি বস্তু আপোনালোকে পাব। আৰম্ভণিতে অকল এইটোৱে ষ্টাৰ্ট কৰা হৈছে, গ্ৰেজুৱেলি বাকী যিবোৰ ফিচাৰ আছে সেইবোৰো পোৱা যাব। আৰু ভেণ্ডিং জ'নৰ বিষয়ে মই অলপ কৈ লৈছোঁ। ৰেজিষ্ট্ৰেশ্যনৰ পিছত বৰ্ডৰ ডিচিশ্যনটো ফাইনেল হ'ব, কিন্তু ইমান ভেণ্ডৰ আছে সকলোৱেতো নাপাব, তাত ক্ৰাইটেৰিয়া কিছুমান থাকিব। এই ক্ৰাইটেৰিয়াবোৰ চব ইয়াত দিয়া থাকিব। অনলাইন এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত বৰ্ড ডিচিশ্যন ল'ব কোনে পাব নাপাব, চব ক্ৰাইটেৰিয়াবোৰ চাই পেলাই। আৰু তাৰপিছতে ভেণ্ডিং জ'নবোৰ যিখিনি প্ৰব্লেম আমাৰ হৈ আছে, অলৰেডি 6-7 মাহ হৈ গ'ল, সেইখিনি আশা কৰিছোঁ ডিব্ৰুগড়বাসীৰ কাৰণে অলপ খোজকাঢ়িবলৈ বা যিখিনি প্ৰব্লেম হৈ আছে সেইখিনিৰ পৰা আমি অলপ ভালকৈ কৰিব পাৰিম। ইয়াত জ'ন কিছুমান দিয়া আছে, জ'নবোৰো ইয়াত পাই যাব। অনলাইন চব যিখিনি পাব, ক'ত পাব, কেতিয়া কি কৰিব লাগিব, কিমান পইচা লাগিব, গোটেইখিনি ইয়াত দিয়া আছে। আৰু মোৰ ফালৰ পৰা এইখিনিয়ে ক'লোঁ, খালি গ্ৰেজুৱেলি এইটো হ'ব। আকৌ এবাৰ জনাইছোঁ, আৰম্ভণিতে ভেণ্ডিং জ'নটো ষ্টাৰ্ট কৰা হৈছে। বাকী যোনবোৰ ফিচাৰ ৱেবছাইটত থাকিব লাগে এইখিনি আমি গ্ৰেজুৱেলি ইয়াত ইনকৰ্পৰেট কৰিম। আৰু এতিয়া মই আমাৰ কাৰ্যবাহী বিষয়া ৱেবছাইটটো ডিব্ৰুগড় municipality.in মই কৈ দিছোঁ আকৌ এবাৰ, ডিব্ৰুগড় municipality.in www.dibrugarmunicipality.in ইয়াত গ'লে আপোনালোকে চব গোটেইখিনি পাই যাব। আৰু এতিয়া আমাৰ কাৰ্যবাহী বিষয়াক মই অলপ ক'বলৈ অনুৰোধ। ধন্যবাদ ছাৰ। এতিয়া 5টা ভাগ কৰা হৈছে। প্ৰথমটো হ'ল শান্তিপৰা এৰিয়া। শান্তিপৰাৰ হোটেল গেটৰ সন্মুখৰ পৰা ইনচুৰিয়াৰলৈকে আমি এতিয়া নিৰ্দিষ্ট কৰিছোঁ। এইটো ছাবজেক্টটো চেঞ্জ হ'ব পাৰে, এইটো পূৰা ফিক্সড ইন ষ্ট'ন নহয়। আৰু ছেকেণ্ড জ'নটো হ'ল RKB পথ, ইন ফ্ৰণ্ট অফ ইউকো বেংক টু এডজেচেণ্ট টু পোষ্ট অফিচ, তাৰলৈকে ছেকেণ্ড জ'ন। থাৰ্ড জ'নটো হ'ল খলিয়ামাৰী এৰিয়া, খলিয়ামাৰী RKB কলেজৰ পৰা MDK কলেজ ছায়েন্স বিল্ডিঙলৈ থাৰ্ড জ'নটো। ফ'ৰ্থ নম্বৰ জ'নটো হ'ল বৰদলৈ এভিনিউ, অপজিট JJ মেমৰিয়েল টু অল্ড ইণ্ডিয়ান এয়াৰলাইন্স অফিচ। ফিফ্থ জ'নটা হ'ল AMC ৰোড, আপেক্ষা হস্পিটেলৰ সন্মুখৰ পৰাই ধৰি ৰাধাকৃষ্ণ মন্দিৰৰ এণ্ট্ৰেঞ্চলৈ। আমাৰ প্ৰব্লেম বহুত হয়, কাৰণ এতিয়া ভেণ্ডাৰ্ছ সদায় নতুন নতুনকৈ আহিয়ে থাকে। এতিয়া আজি কোনোবাই যদি কয় মই ইচ্ছা কৰিলোঁ ভেণ্ডিং জ'ন লাগে, মই ইয়াত বহি যামহি, তেনেকৈ কৰিলেতো নহ'ব, কাৰণ আমাৰো ক্ষমতা আমাৰ অকুপাই তেওঁলোকক দিবলৈ অলপ কম আছে। চ' নিৰ্দিষ্ট মানুহক দিবলৈ বা লোকেল মানুহক বেছি ছাপোৰ্ট কৰিবলৈ আমি এইটো ভেণ্ডিং জ'নটো বনোৱা হৈছে। কাৰণ কিছুমান ভেণ্ডাৰ্ছ আছে যোনে 20-30 বছৰৰ পৰা কৰি আছে, তেওঁলোকৰো এতিয়া লাইভলিহুডছৰ কাৰণে নতুন মানুহৰ কাৰণে বহুত দিগদাৰ হৈছে। চ' আমি হোপফুল যে এই আমাৰ ৱেবছাইটটোৱে তেওঁলোকক অলপ ষ্ট্ৰীমলাইন কৰিবলৈ ক্ষমতা দিব। এইটোৱে কৈ মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ভেণ্ডাৰ্ছ এতিয়া এই ৱেবছাইটত গম পাম যিমান ৰেজিষ্ট্ৰেশ্যন হয়, কাৰণ আনঅফিচিয়েলিও বহুত হয়। ৰেজিষ্ট্ৰেশ্যন আজি অপেনিং কৰিবলৈ আপোনালোকক এইটো অলপ পাব্লিচিটি কৰিবলৈ আপোনালোকক মতা হ'ল, কাৰণ অফলাইন আমি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই। টোটেল কেপাচিটি পাৰ ভেণ্ডিং জ'ন আপুনি কিমান কেইটকা ধৰিব? 5টা ভেণ্ডিং জ'ন আছে। তাত একচুৱেলি আমাৰ ভেণ্ডিং জ'ন 5টা আছে। 5টাত আমি যেতিয়া আমাৰ ৱেবছাইটত যাব, তাত তেওঁলোকে যেতিয়া এপ্লাই কৰিব, আমি 3টা পৰ্চনত ভাগ কৰিছোঁ। কোনোবাই এপ্লাই কৰিব পাৰে 5 feet by 5 feet, 5 feet by 6 feet আৰু 5 feet by 8 feet। যাৰ যেনেকুৱা চব, এতিয়া ধৰক সকলো ব্যৱসায়ীৰে সমান ডাঙৰ জেগা নালাগে, কাৰোবাৰ সৰু জেগাও নহ'ব। ঠিক তেনেকৈ আমি এটা ষ্টেণ্ডাৰ্ড ৰখা নাই, 3টা ভাগত আমি ভাগ কৰি দিছোঁ। 3টা ভাগত যোনে যোনে যেনেকুৱাকৈ এপ্লাই কৰে সেই হিচাপত আমি তেওঁলোকক প্ৰভাইড কৰিম। আমি একচুৱেলি আমাৰ 5টা ভেণ্ডিং জ'ন আগতে দিয়া হৈছে। এতিয়া 5টা ৰাস্তাতে আমি প্ৰথমতে ভেণ্ডিং জ'ন দিছোঁ, আৰু বাকীখিনি আমি দিয়া নাই। পৰৱৰ্তী সময়ত আমি
এইবিলাক এই 5টা আমি কাম কাজ শেষ হোৱাৰ পিছত পৰৱৰ্তী সময়ত আমি বাকী ৰাস্তাবিলাকতো আমি ভেণ্ডিং জোন দিম। ভেণ্ডিং জোন দিলে আপোনালোকে দেখিছে যে ডিব্ৰুগড়ত মানে পদপথ ব্যৱসায়ীবিলাক বিশৃংখলভাৱে থকাৰ বাবে আমাৰ বহুতো অসুবিধাৰ সৃষ্টি হয় গোটেই ডিব্ৰুগড়বাসী ৰাইজ। আৰু ইমান বেছি আমাৰ ভেণ্ডৰ হ'বলৈ ধৰিছিলে যে যিকোনো মানুহ আহি বাহিৰৰ পৰা মানুহে সকলো জেগাৰ পৰা আহি পেলাই ইয়াত এখন য'তে ত'তে এখন দোকান লগাই দিয়ে। সেই বস্তুবিলাকত আমাৰ বহুত অসুবিধা হৈছিলে, গোটেই ডিব্ৰুগড় ৰাইজৰ অসুবিধা হৈছিলে। সেইবাবে আমি ভেণ্ডিং জোনৰ আমি এটা পৰিকল্পনা কৰিলোঁ যে আমি ভেণ্ডিং জোন দিব লাগে। আৰু সেই নিয়মতে আমি ভেণ্ডিং জোন 5টা ৰাস্তাত প্ৰথমতে দিলোঁ। কিন্তু দেখা গ'ল যে সেই ভেণ্ডিং জোনবিলাক আমাৰ মানে মানুহবিলাকে ব্যৱহাৰ কৰা নাই, তেনেকুৱা ধৰণৰ এটা হৈ আছে। সেইকাৰণে আমি কি কৰিলোঁ, এটা ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। ৱেবছাইটত গৈ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন এতিয়া ছাপ'জ এটা জেগাত বোলে 40খন দোকানৰ কাৰণে ঠাই আছে, এটা ভেণ্ডিং জোনৰ 40, তাত যদি 100 জনে এপ্লাই কৰিব পাৰে, কিন্তু প্ৰত্যেকজনে যে পাবত নহয়। আমি তাতে যি পুৰণা ব্যৱসায় কোন আছে, আগৰ পৰা কৰি আছে, কাৰণ আমাৰ ওচৰত ফুল ৰেকৰ্ড আছে, পুৰণা ব্যৱসায় কোনে কোনে কৰি আছে তেওঁলোকৰ আমি এটা হেৰি দি দিছোঁ যে কিমান বছৰৰ পৰা কৰিছে আৰু আগৰ কি কি ৰচিদ আছে, এনেকুৱা ধৰণৰ আমি ৱেবছাইটত আপলোড কৰিব লাগিব। সেইবিলাক চাই খিলঞ্জীয়া মানুহ কোন আছে, আমাৰ লোকেল মানুহ কোন আছে, কোনে হেৰি আছে, তেনেকুৱা চাই পেলাই আমি এখন আমাৰ কমিটি আছে, কমিটিখনে ডিচিশ্যন লৈ পেলাই তাত ভেণ্ডিং জোনত আমি ভেণ্ডৰ লাইচেঞ্চ দিম আৰু তেওঁলোকে তাত ব্যৱসায় কৰিব। তেওঁলোকক আমি তাত আৰু কিছুমান সুবিধাও আমি দিম, যেনেকৈ পানীৰ সুবিধা আমি দিবলৈ আমি চেষ্টা কৰিম, আমি লাইটৰ ব্যৱস্থা কৰিবলৈ, তেনেকুৱা ধৰণৰ আৰু বহুতো আমি সুবিধা দিম। এই 5টা ভেণ্ডিং জোন সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া কমপ্লিটলি অকুপাইড হ'ব, তাৰপিছত আমি আৰু কেইবাটাও চকিডিঙিৰ ফালে হ'ল বা মিলন নগৰত হ'ল বা কনভয় ৰোডত হ'ল, তেনেকুৱা আমি এইকেইটাৰ কথা আমি চিন্তা চৰ্চা তেতিয়া কৰিব পাৰোঁ। আপুনি এতিয়া কৈছিলে ব্যৱসায় কৰা নাই বুলি, এটা ভিডিঅ' আছে আমি অবাক পাই যাব পাৰিম। ভেণ্ডিং জোন আপোনাৰ সাইনবোৰ্ড লাগি আছে, কিন্তু তাত পাৰ্কিং কাটিছে। এইটো হয় এইটো কি হ'ব? নাই, সেই বস্তুবিলাক সেইখিনি আমি এতিয়া আমাৰো কিছুমান অলপ আমাৰ ষ্ট্ৰীমলাইন কৰা হোৱা নাই, আমাৰো লেকিং আছিলে। সেই বস্তুবিলাক আমি ৰেক্টিফাই কৰিবৰ কাৰণে এতিয়া যেতিয়া প্ৰপাৰলি চব বস্তু হ'ব, তেওঁলোকৰ ওচৰত ভেণ্ডিং লাইচেঞ্চ থাকিব, জেগা থাকিব, আৰু আমি যোন পাৰ্কিঙত য'ত লেচি আছে, সেই লেচিকো আমি নটিচ দিম এতিয়া যে তেওঁলোকে ভেণ্ডিং জোনত কোনো ধৰণৰ তেওঁলোকে পাৰ্কিং কৰিব নোৱাৰে আৰু পাৰ্কিঙৰ পৰা ৰিচিপ্ট ল'ব নোৱাৰে। সেই তেনেকুৱা ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম। সেই বস্তুবিলাক স্মুথলি হ'ব, যাতে আমাৰ খেলি মেলিবোৰ নহওক, স্মুথলি হ'বৰ কাৰণে আমি এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। চকিডিঙি যিটো চাৰিআলি, তাৰ পৰা মানপথাৰ অভিমুখে যিটো পথ যায়, চকিডিঙি খেলপথাৰখনৰ কাষত পদপথটোৰ কাষত লাইন যিখিনি লগাইছে তেনেকুৱা দোকান, সেইবোৰ আপোনালোকৰ কিবা আছে নেকি? আহিম তাৰমানে চাওক, এতিয়া শুনা মতেতো অভিযোগ আছে, আমাৰ ওচৰত ৰেকৰ্ডিং আছে, স্থানীয় আমাৰ পৌৰসভাৰ কৰ্তৃত্ব থকা ব্যক্তিয়ে তাৰ পৰা পইচা তোলে বুলি কোৱা আমাৰ ওচৰত হেৰি আছে। ইভেন মানে এই চানা বিক্ৰী কৰে 50 টকা 100 টকা লয় বুলি আমাৰ ওচৰত অডিঅ' আছে, ভিডিঅ' আছে। নাই, এইটো কিছুমান ইলিগেল এইটো হ'ব, আমাৰ পৰা পাৰ্মিশ্যন লোৱা নাই। পৌৰসভাৰ দিছে নেকি? মানে বিষয়ে জড়িত আছে বুলি কৈছে আমাক। আমাৰ নলেজত কিন্তু নাই, আপোনালোকে কৈছে আমাক, কিন্তু আমি কমপ্লেইনো পোৱা নাই। আপোনালোকে আমাক কৈছে, কিন্তু আমি কোনো ধৰণৰ কমপ্লেইন পাইছে নেকি? পোৱা নাই। যিকোনো ভাৰ্বেল আপোনালোকক যদি মানুহে কমিউনিকেশ্যন কৰে, এইটো তেওঁলোকে আনলেছ ৰিটাৰ্ণ যদি আমাক দিয়ে, তো এইটো আমি তাৰ ওপৰত কাম কৰিব নোৱাৰিম। যদি তেওঁলোকে ৰিটাৰ্ণ কমপ্লেইন দিলে হয় বা আমাক জনালে হয় আপোনালোকক জনোৱাতকৈ, তেতিয়া আমি কিবা এটা একশ্যন ল'ব পাৰিলোঁ হয়। আৰু মই আপোনালোকৰ নলেজৰ কাৰণে জনাই দিওঁ যে আমি পাৰ্মিশ্যন নাই ঠিক আছে। আপুনি ৰাজহুৱাভাৱে কৈছে তো নিশ্চয় ডিষ্ট্ৰিক্ট এনকুৱাৰী ব্যৱস্থা কৈছে নহয়। আমাৰ আগত আমাৰ ইনফৰমেশ্যন, আমাৰ হেৰি নলেজ নহয়, এইটো কথা নহয়। মই কি ক'ম বুলি বিচাৰিছোঁ, চাওক আমাৰ নলেজত অহা নাই, মানুহে এতিয়া চবৰ